বছৰ 9টা বছৰত ভৰি দিছোঁ। আমাৰ প্ৰত্যেক বছৰে ল'ৰা ছোৱালী লাহে লাহে বাঢ়ি আহিছে। প্ৰথমতে আমি 53 ষ্টুডেণ্টছেৰে আৰম্ভ কৰিছিলোঁ। তাৰপিছত ছায়েন্সৰ আৰ্টছৰ দুয়োটাৰে ভাগতে ল'ৰা ছোৱালী বাঢ়ি বাঢ়ি আহি আছে আৰু ৰিজাল্টটো আমাৰ এইবছৰ যথেষ্ট ভাল। প্ৰত্যেক বছৰে ভাল হৈয়ে আহিছে। তথাপিও এইবছৰ কম্পেৰেটিভলি অলপ বেছি ভাল হৈছে। আৰ্টছৰো তেনেকৈ যথেষ্ট ৰিজাল্ট ভাল হৈছে। ষ্টাৰৰ ডিষ্টিংশ্যন সংখ্যাও বাঢ়িছে। আৰু ল'ৰা ছোৱালীখিনিক আমি প্ৰথমতে যিহেতু অসমীয়া মিডিয়ামৰ পৰাই মেক্সিমাম ষ্টুডেণ্ট আহে, আমি প্ৰথমতে তেওঁলোকক অসমীয়াতে আৰম্ভ কৰোঁ। আৰু যদি তেওঁলোকে ইংলিছ মিডিয়ামত মানে লৈছে ষ্ট্ৰীম এইটো মিডিয়ামটো, তেতিয়াও মানে আমি অসমীয়াৰ পৰা ইংলিছলৈ লাহে লাহে আমি তেওঁলোকক অলপকৈহে নিয়া হয়। সেই ইংলিছ মিডিয়ামত তাৰমানে তেওঁলোকে যেতিয়ালৈকে লিখিব নোৱাৰা হৈ যায় বা যেতিয়ালৈকে নিজেই পাৰা হৈ যায়, তেতিয়াহে আমি তেওঁলোকক ইংলিছত কমপ্লিট লৈ যাওঁ। ছায়েন্সটো কমপ্লিট ইংলিছ মিডিয়ামেই হয়, তথাপিও আমি অসমীয়াৰ পৰাহে ইংলিছলৈ চেষ্টা কৰোঁ আৰু নিবলৈ। তেনেকৈ ধৰণে ল'ৰা ছোৱালীখিনি আগবঢ়া দেখিছোঁ আৰু আশা কৰিছোঁ পিছলৈ আৰু ভাল হয়। ষ্টুডেণ্টখিনি আমাক তেওঁলোকৰো সহযোগিতা আছে, শিক্ষকসকলৰো সহযোগিতা আছে, যিটো কাৰণে আমাৰ আজি ৰিজাল্ট ভাল হৈছে। সেয়া তেওঁলোককো ধন্যবাদ দিছোঁ। ষ্টুডেণ্ট শিক্ষক সকলোকে ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা, শ্ৰদ্ধা একাডেমীৰ ফালৰ পৰা। শ্ৰদ্ধা একাডেমী এই শিক্ষানুষ্ঠানখনৰ আজি 9ম বছৰত ভৰি দিছে। আৰু এই 9টা বছৰেই প্ৰত্যেক বছৰেই নৱাগতাসকলক আনুষ্ঠানিকভাৱে শিক্ষানুষ্ঠানখনলৈ আদৰণি জনায়। আৰু এই আদৰণি অনুষ্ঠানৰ প্ৰয়োজন আছে বুলি মই নিশ্চিতভাৱে মানে ধৰি লওঁ। কাৰণ আনুষ্ঠানিকতা কি, এই অনুষ্ঠানটোৰ মাধ্যমেদি ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে দুআষাৰ তেওঁলোকৰ মনৰ বক্তব্য, মনৰ ভাৱ আজি ব্যক্ত কৰিবলৈ এখন মঞ্চ পায়। আৰু এই মঞ্চত তেওঁলোকৰ সুপ্ত কিছুমান প্ৰতিভা থাকে বিভিন্ন দিশৰ, সেই প্ৰতিভাসমূহ বিকশিত কৰিবৰ কাৰণেও তেওঁলোকে আজি এখন মঞ্চ পায়, তেওঁলোক আনন্দিত হয়। গতিকে শিক্ষানুষ্ঠান বুলিলে ছাত্ৰ ছাত্ৰীৰ লগত জড়িত প্ৰত্যেকটো অনুষ্ঠানেই, কাৰ্যসূচীয়েই, নৱাগতা আদৰণি সভা হওক, বিদায় সভা হওক, এইবিলাকৰ প্ৰাসংগিকতা নিশ্চয়কৈ আছে। যি আমি প্ৰতি বছৰে পালন কৰি অহাৰ দৰে আমাৰ নৱাগতা আদৰণি সভা অনুষ্ঠানটি আজি চুকাফা ভৱনতে বৰবৰুৱা আমি উদযাপন কৰিছোঁ। আমাৰ শ্ৰদ্ধা একাডেমীৰ যিসকল ছাত্ৰ ছাত্ৰী আজি আহি পেলাই আমাৰ ইয়াত সমবেত হৈছেহি, তেখেতলোকৰ এটা মানে খুব আনন্দৰ দিন এই নৱাগতা আদৰণি সভাৰ দিনটো। গোটেই সকলো ছাত্ৰ ছাত্ৰীয়ে তাৰমানে এনেকুৱা এটা মানে ফূৰ্তি কৰে যাতে তেওঁলোকৰ জীৱনৰ প্ৰথম কলেজৰ নতুন দিন হিচাপে তেওঁলোকে খুব ফূৰ্তি পায়। সেইটো কাৰণে আমি প্ৰত্যেক বছৰে উলহ মালহেৰে আমাৰ এই নৱাগতা আদৰণি সভা দিনটো আমি উদযাপন কৰি আহিছোঁ। এইবাৰ ৰিজাল্ট কেনেকুৱা? এইবাৰ ৰিজাল্ট আমাৰ সঁচাকৈ ভাল হৈছে বুলি ক'ব লাগিব। কাৰণ এবাৰ আমাৰ সৰ্বমুঠ আমাৰ ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 7জন আৰু ষ্টাৰ পাইছে 25জনে। বাকী ফাৰ্ষ্ট ডিভিজন 42জন, ছেকেণ্ড ডিভিজন আমাৰ বৰ বেছি নাই, 5জনমান আছে, থাৰ্ড ডিভিজন নাই, ফেইলটো নীল। মোটামুটি আমাৰ মানে ৰিজাল্টটো খুব ভাল হৈছে বুলি আমি ভাবিছোঁ। আৰু হাইষ্ট পাৰ্চেণ্টেজ আমাৰ 94.1। বিশেষকৈ একাডেমীখনে ছাত্ৰ ছাত্ৰীসকলক কোনকেইটা দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে? আমি তেওঁলোকৰ প্ৰথম অৱস্থাত যেতিয়া ছাত্ৰ ছাত্ৰীসকল আমাৰ কলেজলৈ আহে, তেতিয়া তেওঁলোকক আমি বিহেভিয়াৰৰ ওপৰত আমি গুৰুত্ব দিওঁ। প্ৰথম টিচাৰৰ লগত কেনেকৈ বিহেভ কৰিব লাগিব, ডাঙৰ মানুহৰ লগত কথা পাতিলে কেনেকৈ বিহেভ কৰিব লাগিব, তাৰ পৰা আমি ষ্টাৰ্ট কৰি লাহে লাহে আমি পাঠ্যক্ৰমৰ মাজলৈ যাওঁ। আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী ছায়েন্সত এডমিশ্যন লৈছে, তেওঁলোকৰ মানে কি হয়, আমাৰ বহুত ল'ৰা ছোৱালীয়ে মানে আছামিছ মিডিয়ামৰ পৰা হয়। গতিকে আমাৰ ছায়েন্সটো ইংলিছ মিডিয়াম। গতিকে আমি কি হয়, তেওঁলোকে ইংলিছত যদি গোটেই বস্তুটো মানে প্ৰথমৰ পৰা কৈ যোৱা হয়, তেতিয়াহ'লে তেওঁলোকক বুজি পাবলৈ মানে অলপ অসুবিধা হয়। গতিকে আমি কি কৰোঁ, লাহে লাহে অসমীয়াৰ পৰা লাহে লাহে তেওঁলোকক মানে ইংলিছলৈ আমি কনভাৰ্ট কৰোঁ। তেনেকৈ কৰি থাকোঁতে আমাৰ 6 মাহমান প্ৰায় লাগি যায়। তাৰপিছত আৰু তেওঁলোকে ইংলিছত ক'লেও মানে সম্পূৰ্ণ বুজি পোৱা হৈ যায়।